তো নমস্কাৰ সকলোকে আসলতে এনেকুৱা টেবুলত কাৰোবাক সাক্ষাৎকাৰ লোৱাটো মোৰ প্ৰথম চাগে আজি তো এনে ভিডিঅ' বনাও বহু ভিডিঅ' বনাও কিন্তু এটা বিষয় মই শুনি আছিলোঁ এক্সেছ বাৰ্ছ মানেনো কি তো আপোনালোকৰ মগজুৰ কিছুমান যদি নিগেটিভ থাকে বুলি কোৱা শুনিছোঁ গতিকে এই তথ্যটো মই ফেচবুকত চালোঁ আৰু চক্ৰপাণী পৰাগদাৰ এটা ভিডিঅ' চাইছিলোঁ যিটো আচলতে থেৰাপি হয় কেনেকুৱা কি ধৰণে আৰু থেৰাপিৰ বিষয়ে আচলতে জ্যোতিষ্ণা কোচ তাই বোলে এইখিনিত কোৰ্চ লৈ আহিছে আৰু বহুখিনি তাই কৰিছে গতিকেলৈ আজি ফেচবুকৰ জৰিয়তে পাই তাইৰ ঘৰত উপস্থিত হৈছোঁ তাই এড্ৰেছটো দিব কোনখিনিত ঘৰ কি আৰু সেই বিষয়ে জানিবলৈ আজি ভিডিঅ'টো তো এনেদৰে তো কেমেৰা সন্মুখত আচলতে সদায় নিজে কেমেৰাটো পথালি কৰি ভিডিঅ' বনাই থাকোঁ তো চেহেৰাটো আজি কেমেৰা সন্মুখত প্ৰথম এনেধৰণে ইণ্টাৰভিউ লৈছোঁ আৰু সেই বিষয়ে তাই ক'ব আৰু কেনেকুৱা কি ধৰণৰ তুমি নমস্কাৰ জনাইছোঁ সকলোকে ধন্যবাদ থাকিল মোৰ ওচৰলৈ অহাৰ বাবে এক্সেছ বাৰ্ছ কি হয় সুধিছিলা এতিয়া যিহেতু অসমত এক্সেছ বাৰ্ছটো বহুত ট্ৰেণ্ডিঙত আছে সকলোৱে জানে তথাপিও যিসকলে নাজানে তেওঁলোকৰ বাবে মই কৈ দিছোঁ এক্সেছ বাৰ্ছ হৈছে এটা থেৰাপি মাইণ্ড থেৰাপি এইটো এটা সাংঘাতিক মেজিকেল হিলিং হয় বহুতে নাজানে আমাৰ ব্ৰেইনত 32টা পইণ্টছ আছে সেই পইণ্টকেইটা হাতেৰে টাচ কৰি বাৰ্ছজান কৰা হয় এতিয়া আমি যি কথা চিন্তা কৰিলেও ভাল হওক বা বেয়া হওক সকলো ধৰণৰ চিন্তাটো প্ৰথমতে ব্ৰেইনতেতো যায় ন সেইটো কাৰণে আমাৰ ব্ৰেইনত 32টা পইণ্টছত টাচ কৰি কিছুমান মানে আমাৰ ক্লিয়াৰিং ষ্টেটমেণ্ট আছে সেইবোৰ মানে প্ৰয়োগ কৰি এক্সেছ বাৰ্ছটো দিয়া হয় এই বিষয়ে তুমি ক'ত কেনেদৰে শিক্ষা গ্ৰহণ কৰিব লাগে নে এইটো ইণ্টাৰভিউ ল'ব লাগে ট্ৰেইনিং ল'ব লাগে এইটো মানে এদিনীয়া হয় এদিনে শিকায় আচলতে যদি মানে ফেচিলিটেটৰ হ'ব বিচাৰে তেনেহ'লে 3টা ক্লাছ কৰিবই লাগিব আৰু যদি প্ৰেক্টিচনাৰ হ'ব বিচাৰে তেতিয়াহ'লে এটা ক্লাছ কৰিলেও হয় তুমি কিমান দিন কোৰ্চ লোৱা হ'ল এইটো এদিনীয়া কোৰ্চ ন ইয়াত তুমি এই ধৰণে কিবা ব্যৱস্থা কৰিছা নেকি ধৰক এনেধৰণে কাৰোবাক যদি ৰোগী আহে তেনেধৰণে ব্যৱস্থা কৰিছা নেকি চিকিৎসাৰ কাৰণে আমাৰ ঘৰলৈও আহে ল'বৰ কাৰণে এক্সেছ বাৰ্ছৰ ছেশ্যনটো আৰু কিছুমানে আহিব নোৱাৰে যিহেতু তো তেওঁলোকৰ ওচৰলৈ মই যাওঁ মোৰ কণ্টেক্ট নাম্বাৰটো তেওঁলোকে কণ্টেক্ট কৰে স্ক্ৰীনত নাম্বাৰটো দিয়া থাকিব তো আপোনালোকে যোগাযোগ কৰিব আৰু এই বিষয়ে তো কেনেকুৱা ধৰণৰ আচলতে বহু প্ৰশ্ন সুধিব লগা এতিয়াও ৰৈ গৈছে এক্সেছ বাৰ্ছ মানে সকলোৱে ল'ব পাৰেনে আৰু এই বিষয়ে মই ভিডিঅ'টোত চাই কেনে মোৰ এনেকুৱা লাগিছে যেন এক্সেছ বাৰ্ছ ময়ো লৈ আছো তেনেকুৱা ধৰণৰ হৈছে আৰু সকলোৱে ল'ব পাৰে নে এইটো সকলোৱে ল'ব পাৰে 3 বছৰৰ পৰা একেবাৰে মানে বয়সস্থ মানুহলৈকে এই বিষয়ে তুমি এতিয়া কিমানখিনি ৰোগীক চিকিৎসা কৰিলা এতিয়ালৈকেতো 80জনতকৈ বেছি কৰিলো আৰু এজন মোৰ ৰোগী ধৰণে এতিয়া কথাখিনি সুধি আছো খুব ভাল লাগিছে আচলতে কথা বতৰা পাতি আৰু ইয়াৰ বিষয়ে আৰু সবিশেষ সুধি গৈ আছো নজনা কথাটো জনাটো খুবেই দৰকাৰী আৰু মই আচলতে এই বিষয়ে জানিবলৈ আহিলো আৰু এই ভিডিঅ'টো মই এটা কাৰণে বনাইছো যিসকলে ধৰক কিছু সমস্যাত ভুগি আছে যেনে ধৰক কোনোবাই মানসিকভাৱে সমস্যাত ভুগি আছে কিছুমানে ধন টকা লেনদেনত সমস্যাত ভুগি আছে আৰু কিছুমান ছাত্ৰ ছাত্ৰীয়ে ধৰক শিক্ষাগত কিছু কাৰণত ভুগি আছে ঠিক তেনেধৰণে আচলতে পজিটিভটো নাভাবি নিগেটিভটো নাভাবি পজিটিভটো ল'বলৈ এই বস্তুটো খুবেই দৰকাৰী আৰু সুধিব লগা বহুখিনি আছে কোন ক্লাছত পঢ়িছে হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ তাই খুবেই সৰু ছোৱালী কিন্তু এনেধৰণৰ কোৰ্চ লৈছে আৰু যিটো কোৰ্চত তাই উপকৃত হৈছে আৰু বহুখিনি মানুহ ছাকচেছ হৈছে আৰু তাই নিজৰ এটা পেজ আছে পেজটো কি বুলি আছে জ্যোতিষ্ণা কোচ বুলি পেজ এটা আছে পেজটো ফ'ল' কৰিব আপোনালোকে তাত সবিশেষ আচলতে এই বিষয়ে গম মাজতে আৰু কিছু ৰৈ গৈছে তো জানিব বিচাৰিছো এক্সেছ বাৰ্ছটো ল'লে আমি কেনেকুৱা ধৰণৰ উপকৃত হ'ম আৰু কেনেদৰে সফল হ'ম বাৰু এক্সেছ বাৰ্ছটো আচলতে অকল বেমাৰৰ ক্ষেত্ৰতে নহয় পঢ়া যোনসকলে মানে পঢ়ে সকলোৱে পঢ়ে কিন্তু মানে কিছুমানে পঢ়িলেও যিমান পঢ়িলেও মাৰ্কছ নাপায় তেনেকুৱা ধৰণৰ বা পইচা পাতিৰ ক্ষেত্ৰত বিজনেছৰ ক্ষেত্ৰত যিমান বিজনেছ কৰিলেও কিছুমানৰ পইচা হাতত নৰয় তেনেকুৱাবোৰে ল'ব পাৰে আৰু এই ব্ৰাছটো ময়ো ল'বলৈ চেষ্টা কৰিম হয়তো ময়ো এজন ৰোগী টাইপতে ভৰ্তি হ'ম কাৰণ এটা কাৰণে ময়ো এনেকুৱা ধৰণৰ কিছু সমস্যাত ভুগি আছোঁ তো আপোনালোকে যদি এনেকুৱা সমস্যাত ভুগি আছে নিশ্চয় যোগাযোগ কৰি ল'ব এক্সেছ বাৰ্ছ এনেদৰেই তো এই থেৰাপিটো তাই চিকিৎসা কৰে আৰু ইয়াতো বহুত ৰোগী আহিছে আৰু ইয়াৰ কিছু দৃষ্টাংশ মই আপোনালোকক দেখালোঁ তো আপোনালোকে যোগাযোগ কৰিব আৰু যদি এই সমস্যাত ভুগি আছে এই এক্সেছ বাৰ্ছনো কি আৰু কেনেদৰে ল'লে সফল হ'ব তো তাই সকলোখিনি জনাব আৰু স্ক্ৰীনত ফোন নম্বৰ দিয়া আছে যোগাযোগ কৰি ল'ব তো সবিশেষ জানিবলৈ সেই নাম্বাৰটোৰে যোগাযোগ কৰিব আৰু আজি ভিডিঅ'টোৰ পৰা ময়ো বিদায় লৈছোঁ তো আপোনালোকৰ যদি এই সমস্যাত ভুগি আছে নিশ্চয় সফল হ'ব বুলি মই আশা কৰিলোঁ তো আজিৰ ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ ধন্যবাদ